BTC इलेक्शन तो एटा थेर बेथेर जाजोब्बाय नामा जोंनि लिडारफोरा रायजोफोर दिनैनि खौराङा एक्सट्राअर्डिनारि जागोन मानो होनोब्ला लिडारफ्रा खेल लागोन ना लायाखै मिथिया दाब दाब जायगायावबो आरो मेनलि क'क्राझारनि लुंसुं एरियायावबो गुबुनारिफ्रा माथो बर'नि ट्राइबेलनि हायावनो हाग्रा एवस्रांलायनानै हाला फैजोब्बाय बेबो जोंनि जायगायाव थानाय गुबुनारि नंबावा काहा झारखान्डनो मानिफ्राय फैनानै थांनाय माथो नायसनला लिडारफ्रा दा बिसायख'थिनि थाखायसो मुखुब जालायबाय गोबाङा दांखानायबो नंला आरो दांखानाय नङा मोनसे समाव बिसिनि फिसा फिसौआबो देरगोन 20-25 बोसोरनि उनावहाय आजिखालि इंलिश मिडियाम फरायगासिबो गैयाब्लाबो सालु जागोन गोरों जागोन बै समावहाय ओरै खालामनानै बैफोरखौ गावसिनि नामाव नामजारि बानायनानै लायोब्ला हागोन माबा खालामनो नैबे गेदेर सोंलु फैदों जाहैया बिदि खालामनो हायाबोथ' बुंद्रायनो हाया बयबोथ' सानसेनि बायदि जाम्बा थाबाय थाया जिखुनु जा मामाया मा फोरमायदों ओरैबो नैबे खौरांखौ साफ्रोमबो बर'फ्रा नायनानै लानाया गाहाम आरो मोजाङै खमायनाय माने আপোনালোকে সকলোৱে জানে যে BTC ইলেকশ্যনটো এছেম্বলি আৰু পাৰ্লিয়ামেণ্টৰ দৰে নহয় ইয়াত সকলো পাৰ্টিয়ে নিজে নিজে খেলে আকৌ এছেম্বলি পাৰ্লিয়ামেণ্টত আমি যুটীয়াভাৱে খেলো গতিকে BTC ইলেকশ্যনটো এটা সকলোৰে লগত বন্ধুত্বমূলক ভাৱেৰে বিজেপিয়ে নিজে প্ৰতিদ্বন্দ্বিতা কৰিব কিন্তু কাকো আমি সমালোচনা নকৰো মই আজিয়ে কৈলো না যে আনুষ্ঠানিকভাৱে ঘোষণা যে দুৰ্গা পূজাৰ আগতে ৰিজাল্ট হৈ যাব আৰু নাই সেইটো আমাৰ সভাপতি মহোদয়ে 38 জন পৰ্যবেক্ষক দিছে তেওঁলোকে আমাক আহি প্ৰতিবেদন দিব যে এইকেইটা সিটত আপোনালোকে খেলক এইকেইটা সিটত নেখেলক আৰু সেই কামটোৰ কাৰণে আমাৰ হাতত সময় আছে কাৰণ যদি 29 ধৰি ললো 22 ছেপ্টেম্বৰত ইলেকশ্যন মই ঘোষণা কৰা নাই এটা আন্দাজত তেতিয়ালে ইলেকশ্যন ঘোষণা হ'ব 22 আগষ্টত তেতিয়ালৈকে সভাপতিয়ে পৰ্যবেক্ষণ কৰিব যে আমি কিমানত দিব পাৰো যোৱাবাৰ আমি 26 তাত খেলিছিলো বঢ়া কমাত BTC টো সিট বঢ়া নাই গতিকে কমিবও পাৰে বাঢ়িবও পাৰে হেতু যি সকল অবজাৰভাৰ আছে অবজাৰভাৰ সকলে সভাপতিক প্ৰতিবেদন দিব প্ৰতিবেদনখন সভাপতিয়ে পৰীক্ষা কৰি যে ইয়াত আমি দিলে আমি এটা কন্টেষ্ট কৰিব পাৰিম ইয়াত আমি দিলে কোনো লাভ নহয় ইয়াত দিলে লাভ হ'ব এই গোটে বিষয়খিনি সভাপতিয়ে এটা সিদ্ধান্ত ল'ব আৰু আমাৰ দলত আপোনালোকে জানে যে আমি সকলো কথা চিন্তা চৰ্চা ভাবি চিন্তি কৰো আৰু আমাৰ এটা ডাঙৰ চিন্তাও থাকিব যাতে ইলেকশ্যনৰ কাৰণে BTCৰ পৰিৱেশটো বেয়া নহয় ইলেকশ্যন আহিব যাব কিন্তু BTCত আমি যেটো শান্তি আনিলো সকলোৱে লগ লাগি সেই শান্তিটো কোনো কাৰণতে MCL EM হোৱাৰ কাৰণে হেতু বেয়া হ'ব নালাগে সেইকাৰণে বিজেপিৰ লক্ষ্য ইলেকশ্যন পিছত BTADত শান্তি আগত শান্তি থাকিলে ইলেকশ্যন চলি থাকিব সেইকাৰণে আমাৰ প্ৰত্যেকটো কাম আমি মেচিউৰডলি কৰিম ভাবি চিন্তি কৰিম যাতে কোনো বোলে বিজেপি অমুকটো কৰিলে কাৰণে আজি BTADত আকৌ গণ্ডগোল হৈ গ'ল তেনেকুৱা পৰিৱেশ যাতে নহয় আমি সম্পূৰ্ণ এটা BTADৰ ভৱিষ্যতৰ কথা চিন্তা কৰিহে আমি ইলেকশ্যন খেলিম কাৰণ এই শান্তি মোদী ডাঙৰীয়াই অনা শান্তি এই শান্তি বড়োলেণ্ডৰ ৰাইজে অনা শান্তি এই শান্তিটো আমি বিঘ্নিত হ'ব নিদিব বিজেপি সংখ্যাগৰিষ্ঠতা পোৱা নোপোৱাৰ কথাটো নাহে সংখ্যাগৰিষ্ঠতা হ'ব লাগে বড়োলেণ্ডৰ যে ভালে কুশলে থাকক ৰাইজে সংখ্যাগৰিষ্ঠতা পাওক ৰাইজৰ কল্যাণ হওক আমাৰ ইয়াতে এনেকুৱা কোনো কথা নাই যে আমি আজিওতো আমি সংখ্যাগৰিষ্ঠতা আছো কিন্তু আমাৰ কাম হ'ব মেচিউৰ যে জোৰ পৰা BTCত একো নহলেও বোলে মাটি দিব পৰা নাই ধন দিব পৰা নাই পইচা দিব পৰা নাই এটলিষ্ট বিজেপিয়ে তো শান্তিটো দিছে সেই বস্তুটো যাতে নোহোৱা হৈ নাযায় আৰু আপোনালোককো মই অনুৰোধ কৰিম আপোনালোকেও এনেকে গোটেই ইলেকশ্যনটো পৰিচালনা কৰক যাতে যিকোনো মূল্যত শান্তিটো বেয়া নহয় কাৰণ মই নিজে ইয়াত দেখিছো যে মানুহে কি ধৰণে বড়ো আন্দোলনৰ সময়ত বা পিছৰ পৰ্যায়ত বাস কৰিছিল আজি বড়োলেণ্ডৰ মানুহ দেখিলে ভাল লাগে যে অন্তত আজি যোৱা 5 বছৰ এটাও গুলি চালনা হোৱা নাই সেই পৰিৱেশটো আমি ধৰি ৰাখিব লাগিব
এইটো ক্ৰিমিনেল কেছ ৰেজিষ্টাৰ হৈছে আৰু দোষীয়ে শাস্তি পাব। মোক কোনেও মানে দলংখন যে আণ্ডাৰ কনষ্ট্ৰাকশ্যন আছে সেইটো কোৱা নাই জানো? ঠিক আছে, মই অলপ খবৰ লৈ লম। পানীৰ বিশেষকৈ এটা সমস্যা আছে। কিন্তু এতিয়া স্যাৰ প্ৰায় 700 অধিক বিটিচি মানে এতিয়া মেইনটেনেন্সৰ অভাৱত বন্ধ হৈ গৈছে। ইয়াত এটা কথা হয় কি, JJMত মেইনটেনেন্সৰ কাৰণে ৰাইজেও এটা অনুদান দিব লাগে আৰু চৰকাৰেও অনুদান দিয়ে। এতিয়া চৰকাৰে জলমিত্ৰসকলৰ দৰমহাবিলাক দি আছে, কিন্তু আমি গোটেই অসমত মাত্ৰ 3000 আঁচনিতহে ৰাইজৰ পৰা এতিয়ালৈকে বৰঙণি উঠাব পাৰিছোঁ। বাকী অঞ্চলত ৰাইজে এতিয়াও সেই পৰ্যায়ত আহিব বিচৰা নাই। তাৰ কাৰণে অলপ আঁচনিবিলাক আপ টু ডেট কৰাত সমস্যা হয়। কিন্তু আটাইতকৈ ডাঙৰ সমস্যা যে কেন্দ্ৰীয় চৰকাৰে জল জীৱন মিছনৰ টকা গোটেই ভাৰতবৰ্ষতে বন্ধ কৰি থৈছে। যেতিয়া মুকলি কৰি দিব, আমি ভাবিছোঁ যে আগষ্ট ছেপ্টেম্বৰত মুকলি কৰি দিব, তেতিয়া এই আঁচনিবিলাক সৰু সৰু কথাৰ কাৰণে যি আঁচনিবিলাক ৰখি আছে সেইখিনি আৰু শক্তিশালী হৈ উঠিব। কৰি দিম দিয়ক। মইতো ইমান ডিটেইল নাজানো, কিন্তু BTADত প্ৰায় 1500 কোটিমান টকাৰ আমি ৰাস্তা দিছোঁ। এইবাৰো লিষ্ট আছে। গতিকে যি ৰাস্তা হোৱা নাই, মই ভাবো এইবাৰ লিষ্টত হৈ যাব। কামটোতো চলি আছে। উন্নয়ন বৰ্তমান উৎসৱ হৈ পৰিছে। আপোনাৰ টোটেল স্কিম ওদালগুৰিত প্ৰায় 337টা স্কিম চলি আছে। ইয়াৰে 137টা স্কিমৰ বৰ্তমান কাম কৰিব পৰা নাই। কিহৰ স্কিম? PWD উৎসৱ। গতিকে কাম কৰা নকৰা কামটো হ'ল LGT আপোনাৰ গ্ৰীণ ট্ৰিবিউনেলে আচলতে বন্ধ কৰি ৰাখিছে। চাওক, দেশৰ প্ৰতিষ্ঠিত কিছুমান আইন আছে। আইনবিলাক ক্ৰছ কৰিবৰ কাৰণে তাৰো একোটা পন্থা প্ৰথা আছে। গতিকে অলপমান গ্ৰীণ ট্ৰিবিউনেলৰ লগত যেতিয়া কনফ্লিক্ট হয়, অলপ লাহে লাহে বেলেগ বেলেগ নিয়মেদি যাব লাগে। যদি ফৰেষ্ট এৰিয়াত আমি ৰাস্তা বনাইছোঁ, সম পৰিমাণৰ মাটি আমি নন ফৰেষ্ট এৰিয়াত এৰি দিব লাগে। পৰিৱেশ বুলি এটা পৰ্টেল আছে, তাতে আপলোড কৰিব লাগে। একোটা প্ৰক্ৰিয়া আছে। মই ভাবোঁ BTADয়ে নিশ্চয় হাতত লৈছে, আৰু ময়ো ইমান ডিটেইলছত BTADতো আমি ইমান নোসোমাওঁ। গতিকে এবাৰ মই পাতি ল'ম প্ৰমোদ বড়োৰ লগত। ফ্লাইঅভাৰ হ'ব, হৈ যাব। গোটেইখিনি টাৰ্গেট হ'ল যে বিধানসভা ইলেকশ্যনৰ আগত পাব লাগে। গতিকে সেইটো টাৰ্গেটত আমি লৈ আছোঁ। আৰু ধৰক এতিয়া আগষ্ট মাহত মহিলাসকলে পুঁজি পোৱা আৰম্ভ কৰিব। 10 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় 3 আৰম্ভ হ'ব। অক্টোবৰত চাহ বাগিচাৰ পাব।